25 ডিসেম্বৰ 2024 পৰহি দাদা সুইডেনৰ পৰা আহি ঘৰ পাইছেহি লগে লগে ঘৰৰ দায়িত্বভাৰ দাদাৰ হাতত অৰ্পণ কৰি আমি ওলাইছো বৰফৰ দেশলৈ বুলি মোৰ দ্বিতীয়বাৰৰ বাবে বিদেশ ভ্ৰমণ একেটা বছৰতে দ্বিতীয়বাৰৰ বাবে বিদেশ ভ্ৰমণৰ আশা মই কৰা নাছিলো কিন্তু মোৰ হোৱাটছআপ ইনষ্টাগ্ৰামৰ ষ্টেটাছ দেখি লগৰবোৰৰ মন্তব্য তুৰেই দিন তুৰেই ভাগ্য কিমান যে ধুনীয়া জীৱনটোৰ কিন্তু মই এয়া মোৰ ভাগ্য বা কপালৰ লিখন বুলি কোৱাতকৈ মোৰ প্ৰতি থকা মাসুমৰ মৰম বুলি হে ক'ব বিচাৰো আমাৰ ফ্লাইট গুৱাহাটীৰ পৰা আছিল গতিকে জুৰহাটৰ পৰা গুৱাহাটীলৈ গাড়ী লৈ গলো আদানী ওৱান এপটোৰ জৰিয়তে গাড়ী থোৱাৰ ব্যৱস্থাটো গুৱাহাটী এয়াৰপৰ্টতে হ'ল দিনে 300 रुपीस লয় অৱশ্যে বেছি দিন হলে ডিসকাউন্টও দিয়ে আৰু তেওঁলোকক কৈ দিলে গাড়ীখন ধুইও থৈ দিয়ে তাৰ বাবে এক্সট্ৰা কিবা এটা লয় বাৰু যেহেতু আমাৰ 8 দিন হ'ব গাড়ীখন ধুলি ধুলি হৈ যোৱাতকৈ ধুই থবলৈ কলো এইবাৰৰ আমাৰ গন্তব্যস্থান কাজাকিস্তানৰ আলমাটি নামৰ চহৰখনলৈ পুহমহীয়া ঠাণ্ডাত তালৈ যোৱাটো এক ধৰণৰ এডভেঞ্চাৰেই হয় এইটো টাইমত তাত টেম্পাৰেচাৰ -20 ডিগ্ৰী মানলৈও নামে ঠাণ্ডাত কি হ'ব নাজানো আৰু তথাপিও এনজয় কৰিম বুলিয়ে ওলাইছো আমি গুৱাহাটীৰ পৰা দিল্লী আহিলো আৰু বাহত বেংগলোৰৰ পৰা দিল্লী এয়াৰপৰ্টতে আমি গুটেইবোৰ লগ হলো একো নাই গুটেইবোৰ দলে বলে ওলাইছো যেতিয়া ঠাণ্ডাকো গৰম কৰি ৰাখিম দিল্লী এয়াৰপৰ্টৰ ৰবলগীয়া সময়কণত আমি কাৰ্টিকেন ছাৰৰ ফ্যামিলিটোৰ সৈতে লগ হলো কাৰ্টিকেন ছাৰ আগতে কৰ্মসূত্ৰে জুৰহাটত আছিল সেইখিনি টাইমত বাহতৰ ঘৰৰ সৈতে এটা ঘৰুৱা সম্পৰ্কৰ দৰে হৈ পৰিছিল আজি তেওঁৰ ফ্যামিলিটোৰ সৈতে চিনাকি হৈ ভাল লাগিল আমি তেওঁলোকক লগ কৰাৰ লগতে অলপ পেট পূজা কৰি নেক্সট ফ্লাইটখনৰ বাবে ৰেডি হলো দিল্লীৰ পৰা আলমাটি ডাইৰেক্ট ফ্লাইট ইমিগ্ৰেচন ইয়াতে হ'ব কিন্তু ইয়াত বেগবোৰৰ ওয়েটৰ লগতে কিমানটা বেগ লৈছো তাকো চাই এনে ফ্লাইটত গলে ল্যাপটপ বেগটো কাউন্ট নকৰে ইয়াত হেইটো কৰে বেগৰ কাৰণে বাহতৰ অলপ দিগদাৰি হৈছিল পিছত মোৰ ল্যাপটপ বেগ নথকাত আৰু দুটা ল্যাপটপ হ্যান্ড বেগত ভৰাই মিলাই দিয়াত এৰেঞ্জ হৈ গল যেনিবা গতিকে আলমাটিলৈ গলে বেগৰ ওয়েটৰ লগতে কিমানটা বেগ লৈছো হেইটো সাৱধান হ'ব লাগে এয়াৰ আস্থানা এইবাৰৰ ফ্লাইটত সিটৰ আগত স্ক্ৰিন এখনো পালো পিছে তাত গেম খেলি বা সিনেমা চাই যোৱাতকৈ সপোন দেখি দেখি উৰা মাৰিবলৈহে বিচাৰিলো বৰফ চুম বৰফৰ বুকুৰ চেঁচা উমৰ পৰখ লম আৰু 8 দিনৰ বাবে বৰফৰ দেশৰ এস্কিম সকলৰ জীৱনটো উপভোগ কৰি চাম